নৰেন্দ্ৰ মোদীৰ চৰকাৰখন ভাৰত চৰকাৰখন ভাৰতবৰ্ষৰ জনতাই বনোৱা চৰকাৰ নাছিল। এই চৰকাৰখন নৰেন্দ্ৰ মোদী অমিত শ্বাহৰ CBI, ED, ইনকাম টেক্স আৰু তেওঁলোকৰ পোহনীয়া নিৰ্বাচন আয়োগে গঠন কৰা এখন চৰকাৰ হয়। আৰু ঠিক একেদৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো অসমৰ জনতাই বনোৱা মুখ্যমন্ত্ৰী নহয়। তেওঁলোকক অমিত শ্বাহ আৰু নৰেন্দ্ৰ মোদীয়ে বনোৱা মুখ্যমন্ত্ৰী। অসমৰ জনতাই উজনি অসমৰ জনজাতীয় লিডাৰ সৰ্বানন্দ সোণোৱালক মুখ্যমন্ত্ৰী পাতিছিল আৰু হিমন্ত বিশ্ব শৰ্মাই এই জনজাতীয় নেতাজনক ৰাজনৈতিকভাৱে হত্যা কৰি তেওঁ মুখ্যমন্ত্ৰী হৈছে। এই কথাটো নিশ্চিতভাৱে এইবাৰ ভোটদানৰ সময়ত জনজাতীয় ৰাইজে ইয়াৰ ওপৰত গুৰুত্ব দিব আৰু বিশেষকৈ উজনি অসমৰ জনজাতীয় ৰাজ্যৰ পৰা প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব এই বিষয়টোৰ ওপৰত। এই বিজেপি চৰকাৰখনৰ নীতি আদৰ্শ, এওঁলোকৰ ৰাজনৈতিক সিদ্ধান্ত যেনেকৈ আমাৰ ৰাজ্যখনৰ কাৰণে অত্যন্ত ভয়ংকৰ, অত্যন্ত বিপদজনক। সমান্তৰালভাৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চিন্তা চৰ্চাও অসমৰ কাৰণে অত্যন্ত ভয়ংকৰ, অত্যন্ত বিপদজনক। আৰু এই মানুহজন স্পষ্টভাৱে ক'বলৈ এটা ক্ৰিমিনেল মেণ্টেলিটিৰ মানুহ। ভয় ভাবুকি সন্ত্ৰাস অৰাজক উচ্ছৃংখলতাৰ মাজেৰে তেওঁ ডেফিনেটলি ৰাজ্যখন চলাই আছে। কাৰো কোনো বাক স্বাধীনতা নাই। সকলোবিলাক মানে এজনেই মাত্ৰ ৰজা, এজনেই মানুহ, তেওঁৰ কথা মতে আজি অসম চলিবলৈ ষ্টাৰ্ট কৰিছে। গতিকে ডেফিনেটলি ভয়ংকৰ এই কথাবিলাক অসমৰ জনতাই দেখি আছে। আৰু ইয়াৰ ওপৰত ভোট যুদ্ধৰ সময়ত ভোটৰ বুটাম টিপিবলৈ যাওঁতে নিশ্চিতভাৱে অসমৰ জনতাই এই কথাটোৰ ওপৰত গুৰুত্ব দিয়া খুবেই দৰকাৰ। আৰু এই চৰকাৰখনে কৰিছে কি? এই চৰকাৰখনে বিকিছে আৰু কিনিছে। হিমন্ত বিশ্ব শৰ্মাই আদানী আম্বানীক অসমৰ সম্পদ বিক্ৰী কৰিছে, বাকী টকাখিনি হিমন্ত বিশ্ব শৰ্মাই কিনিছে। আজি প্ৰায় 12,000 বিঘাৰ পৰ্যন্ত তেওঁৰ সম্পদ দেখা গৈছে। তেওঁৰ স্কুল আছে, তেওঁৰ ৰিজৰ্ট আছে। আজি ডিব্ৰুগড়ত আমি জানো, আজি ডিব্ৰুগড় ওচৰে পাজৰে বহু সম্পত্তি নামে বেনামে তেওঁ ক্ৰয় কৰিছে। এই কথাবিলাকো অসমৰ সৰ্বসাধাৰণ জনতাই নজৰ কৰি আছে আৰু ভোটৰ বুটাম টিপিবলৈ যোৱাৰ সময়ত এই কথাবিলাকৰ ওপৰত অসমৰ ভোটাৰে গুৰুত্ব দিয়াটো খুবেই বেছি প্ৰয়োজন আছে ডেফিনেটলি। গতিকে এই যিবিলাক কথা আমি যদি চাওঁ, আজি আমাৰ এখেতে কোৱাৰ দৰে আজি অসমৰ ৭ম পুৰুষীয়া সম্প্ৰীতিৰ ওপৰত তেওঁ কুঠাৰঘাত আনিছে। অসমৰ সমাজ জীৱন ভাঙি চুৰমাৰ কৰিছে। কেৱল ক্ষমতাৰ কাৰণে হিন্দু মুছলিমৰ এই চিন্তাটো তেওঁ আনি দি তেওঁ উচ্ছেদ চলাইছে, কিবা কৰিছে। কিন্তু আজি যিসকলক তেওঁলোকে উচ্ছেদ কৰিছে তেওঁলোকক খেদিবও পৰা নাই, আকৌ থাকিবৰ কাৰণে তেওঁলোকে জেগা দিছে। এই প্ৰত্যেকটো কথা অসমৰ মানুহে মন কৰিছে আৰু ভোট যুদ্ধৰ সময়ত ভোটৰ বুটাম টিপিলৈ যোৱাৰ সময়ত নিশ্চিতভাৱে এই কথাবিলাক অসমৰ জনসাধাৰণে সেই চিন্তা কৰি ভোট দিব। আজি জুবিন গাৰ্গৰ কথা আহিছে। জুবিন গাৰ্গক কোনে হত্যা কৰিলে, জুবিন গাৰ্গৰ আচল হত্যাকাৰী মাষ্টাৰ মাইণ্ড কোন, এই কথাবিলাক অসমৰ মানুহে জানে। পৰুৱা এটা মৰিলেও CBI তদন্ত দিয়া চৰকাৰখনে আজি জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত CBI তদন্ত নিদি তেওঁ পোহনীয়া কেইজনমান মানুহক তদন্তটো কিয় দিলে? কাক লুকুৱাবৰ কাৰণে, কাক ৰক্ষণাবেক্ষণ কৰিবৰ কাৰণে এই কথাবিলাক কৰিলে? এই কথাবিলাক অসমৰ মানুহে ডেফিনেটলি দেখি আছে। আৰু মইতো আহ্বান জনাম অসমৰ জনতাই ভোট দিবলৈ যোৱাৰ সময়ত জুবিন গাৰ্গৰ হত্যাৰ এই গোটেই ঘটনা আজি মনত ৰাখি ডেফিনেটলি ভোট দিবলৈ যোৱাটো খুবেই দৰকাৰ আছে। এই চৰকাৰখন আমি আঁতৰাব লাগিব। গৌৰৱ গগৈৰ কথা আহিছে। আজি গৌৰৱ গগৈ অসমৰ ভৱিষ্যতৰ লিডাৰ। এই লিডাৰজনক শেষ কৰিবৰ কাৰণে, অসমৰ এটা সম্পদ শেষ কৰিবৰ কাৰণে না ভোট না চুট বহুৱালি পাকিস্তান লীগ আনিছে। এই কথাবিলাকো আমি নিশ্চিত নজৰ দিব লাগিব। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যিটো জাতিয়ে বিদেশী খেদিবৰ কাৰণে 40টা বছৰ আন্দোলন কৰিলে, হাজাৰ হাজাৰ মানুহে বিদেশী খেদিবৰ কাৰণে প্ৰাণ আহুতি দিলে, আৰু এই চৰকাৰখনে বিদেশী খেদামেই বুলি প্ৰতিশ্ৰুতি দি শপত খাই ক্ষমতালৈ আহিলে। অসমৰ মানুহে তাৰ কাৰণে ভোট দিছিল। এই চৰকাৰখনক ক্ষমতালৈ অনাৰ প্ৰধান কাৰণটো আছিলে যে বিজেপি চৰকাৰে বিদেশী খেদিব। বাট ক্ষমতালৈ অহাৰ পিছত দেখা গ'ল বিদেশী খেদাৰটো তেওঁলোকে দূৰৰে কথা, ওলোটাই কা আইন পাছ কৰিলে। কা আইনৰ জৰিয়তে 2014 চনলৈকে বিদেশী নাগৰিকত্ব দিয়াৰ ব্যৱস্থা কৰিলে। তাৰ পৰৱৰ্তী পৰ্যায়ত আকৌ বিধেয়ক সংশোধন কৰি 2024 চনলৈকে নাগৰিকত্ব দিয়াৰ সিদ্ধান্ত ল'লে। গতিকে এই বিজেপি চৰকাৰে বিদেশী জাতি দি জাতিটোক হত্যা কৰিব বিচাৰিছে। গতিকে আমাৰ ভোটাৰ ৰাজ্যৰ প্ৰতি এইটোৱে আহ্বান, এই নিৰ্বাচনত যিটো দলে অসমীয়া জাতিটোক বিদেশী জাতি দি হত্যা কৰিব বিচাৰিছে 2024 চনলৈকে, অকল 24 চন বুলি কথা নাই, আকৌ 10 বছৰ বঢ়াব, আকৌ 10 বছৰ বঢ়াব, আকৌ 10 বছৰ বঢ়াব। বাংলাদেশত সমস্যা, হিন্দুৰ মাজত অত্যাচাৰ চলি থাকিব, তাৰ পৰা বাংলাদেশীয়ালে আহি থাকিব আৰু এওঁলোকে 10 বছৰ বঢ়াই গৈ থাকিব। আৰু এনেধৰণে বিদেশী জাতি দি এওঁলোকে অসমীয়া জাতিটোক হত্যা কৰিবলৈ বিচাৰিছে। যিটো দলে
অসমীয়া জাতিক বিদেশী জাতি দি হত্যা কৰিব বিচাৰিছে সেই দলটো অসমৰ জনসাধাৰণে ভোটদানৰ জৰিয়তে হত্যা কৰিব লাগে এয়া হৈছে আমাৰ আহ্বান আজি বিশেষ এটা নিৰ্বাচন সম্পৰ্কীয় আবেদন জনাবলৈ আপোনালোকৰ যোগেদি আবেদন জনাবলৈ এই সংবাদমেলৰ আয়োজন কৰা হৈছে সংবাদমেলখন আমি আয়োজন কৰিছোঁ অসম নাগৰিক সন্মিলন ডিব্ৰুগড় জিলা সমিতিৰ পক্ষৰ পৰা আৰু জিলা সমিতিৰ পক্ষৰ পৰা মই সভাপতি শৰৎচন্দ্ৰ নেওগ সাধাৰণ সম্পাদক উত্তম চেতিয়া অন্যতম সম্পাদক প্ৰণৱ শইকীয়া আৰু অন্যতম সম্পাদক ৰাতুল গগৈ আৰু এই নামটো পবিত্ৰ আৰু হিৰেণ আচ্ছা এই বিষয়টো আমি এটা লিখিত ৰূপত এটা মোটামুটিকৈ এটা ধাৰণা এটা দিবলৈ চেষ্টা কৰিছোঁ এটা বিবৃতি হিচাপে বিবৃতি মই পাঠ কৰি দিছোঁ সাম্প্ৰতিক অসমৰ ৰাজনীতিত এটা উল্লেখনীয় কথা হ'ল এই যে বিগত নিৰ্বাচনবোৰৰ লগত এইবাৰৰ নিৰ্বাচন এক মৌলিক পাৰ্থক্য আছে মূল পাৰ্থক্যটোৱে হৈছে শাসক দলৰ বিৰুদ্ধে বিৰোধী অন্যান্য ৰাজনৈতিক দলসমূহে ঐক্যবদ্ধভাৱে আগন্তুক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ওলোৱাটো আৰু ইতিমধ্যে সমাপ্ত হোৱা মনোনয়ন পত্ৰ দাখিল পৰ্ব সমাপ্ত হোৱাৰ পাছত আমি দেখিলোঁ ৰাজ্যখনৰ প্ৰায় সৰহভাগ সমষ্টিতেই ইয়াক কাৰ্যকৰী কৰা হৈছে অন্যান্য নিৰ্বাচনবিলাকৰ ক্ষেত্ৰত কৈ এইবাৰ নিৰ্বাচন এটাই গুৰুত্বপূৰ্ণ কথা এটা ডাঙৰ মেছেজ এটা গৈছে মানুহৰ মাজলৈ যে সকলো বিৰোধী ৰাজনৈতিক দল এক হৈছে মানে এইটো এটা এই মেছেজটো বৰ গুৰুত্বপূৰ্ণ কথা ই নিশ্চয় এক আশাব্যঞ্জক বতৰা বিৰোধী ৰাজনৈতিক দলসমূহে এই পদক্ষেপ ল'বলৈ সাধাৰণতে তৎপৰ হোৱা দেখা গ'ল অসমৰ ভোটদাতা ৰাইজৰ ক্ষেত্ৰত এই ক্ষেত্ৰত থকা সঁহাৰি ৰাইজে বিচাৰিছিল আৰু সেইকাৰণে ৰাজনৈতিক দলবোৰে ডিনাই কৰিব নোৱাৰিলে তেওঁলোকো আগবাঢ়ি আহিল তাৰোপৰি এই ক্ষেত্ৰত বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হীৰেণ গোহাঁইৰ নেতৃত্বত গঠিত অসম নাগৰিক সন্মিলনৰ উদ্যোগো কোনো গুণে কম নাছিল আমিও সেই পৰিপ্ৰেক্ষিততে অসম নাগৰিক সন্মিলন ডিব্ৰুগড় জিলা সমিতি গঠন কৰি যোৱা 2 জানুৱাৰী 26 তাৰিখে ডিব্ৰুগড়ত সকলো বিৰোধী ৰাজনৈতিক দলৰ নেতৃবৃন্দক একেখন মঞ্চতে উপবিষ্ট কৰাই আহ্বান জনাইছিলোঁ নিজৰ ভিতৰত থকা কিছু সৰু সুৰা সীমাবদ্ধতা নেওচি অসমৰ ৰাইজৰ বৃহত্তৰ স্বাৰ্থত বিৰোধী ৰাজনৈতিক দলে ঐক্যবদ্ধভাৱে আগন্তুক নিৰ্বাচনত অৱতীৰ্ণ হওঁ সুখৰ বিষয় আমাৰ আৰু ৰাইজৰ বিপুল সঁহাৰিত সদ্যহতে এই কাম সমাধা হ'ল এতিয়া বলটো ভোটাৰ ৰাইজৰ কোৰ্টত যেনেকৈ বিচাৰিছিলোঁ বিৰোধী ৰাজনৈতিক দলে বিভিন্ন এৰা ধৰা মনোভাৱে বিভিন্ন বাক বিতম্বা বুজা পৰাৰ মাজেদি আজি অন্ততঃ অসমত সকলো বিৰোধী ৰাজনৈতিক দল ঐক্যবদ্ধ হৈ নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে গতিকে তেওঁলোকে কৰিলে এতিয়া ৰাইজৰ ডিউটি পালন কৰিব লাগে ৰাইজে এতিয়া দিয়ক অসমত 2016 চনৰ পৰা চলি অহা বিজেপি চৰকাৰৰ আমোলত কুশাসনৰ প্ৰথম উদ্যোগটোৱে ল'লে অসমৰ হাতাম পৰীক্ষা ঐক্য সম্প্ৰতিত কুঠাৰঘাত কৰি হিন্দু মুছলমান মিয়াৰ ৰাজনীতি কৰা প্ৰথমটোৱেই ব্যৱস্থা ল'লে যে কেনেকৈ আমাৰ জাতিৰ মাজত আমাৰ নিজৰ মানুহৰ মাজত ভাগ কৰা হিন্দু মুছলমান ৰাজনীতিটোৱে প্ৰথম উদ্যোগ ল'লে এই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ নেতৃত্বাধীন চৰকাৰে যদি বিদেশীয়ে হয় তেওঁলোক যদি বিদেশীয়ে হয় সেই বিদেশীক নিজ হাততে ক্ষমতা থকাৰ পাছতো বহিষ্কাৰৰ ব্যৱস্থা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰে নকৰি কেৱল মিয়া অচিনাকি মানুহ আদি শব্দবোৰে অসমৰ স্বাভাৱিক বাতাবৰণ কলুষিত কৰি থাকিল শুনিবলৈ কিবা আমনিদায়ক হ'ল খালি মিয়া অচিনাকি মানুহ কথাই প্ৰতি এনেকুৱা পৰিৱেশটো খতম কৰি দিলে তেনেকৈ কলুষিত কৰি থাকিল সাংসদ গৌৰৱ গগৈক অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি পদ দিয়াৰ লগে লগে পাকিস্তানী ISI এজেণ্ট আদি বিভিন্ন আখ্যাৰে অথচ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দলৰ চৰকাৰ ৰাজ্যত আৰু কেন্দ্ৰত চলি থকা স্বত্তেও তেওঁক গ্ৰেপ্তাৰ কৰা সাহস কৰিব নোৱাৰিলে এইটো কেৱল ৰাজনীতিৰ স্বাৰ্থত ব্যৱহাৰ কৰিছে কথাবিলাক তাৰোপৰি বিদেশী বহুজাতিক গোষ্ঠীক পানীৰ দৰে শ বিঘা অসমৰ মাটি গতাই দিয়া মূল্যবৃদ্ধিয়ে চূড়ান্ত ৰূপ লোৱা কথামতে নিবনুৱাক সংস্থাপন দিব নোৱাৰা কথা দিও জনজাতিসকলৰ জনজাতিকৰণ কৰিব নোৱাৰা নিৰ্বাচনৰ আগে জুবিন গাৰ্গক ন্যায় দিয়াৰ প্ৰতিশ্ৰুতি দিয়াৰ পাছতো ন্যায় দিব নোৱাৰা ইত্যাদি বিভিন্ন ব্যৰ্থতা আদিৰ ক্ষেত্ৰত ৰাইজ এক প্ৰকাৰ অতিষ্ঠ হৈ পৰিল
কৈ থাকে কিন্তু একো কৰিব নোৱাৰিলে জুবিনক স্পষ্টভাৱে মুখ্যমন্ত্ৰীয়ে হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ কেইমাহমান থাকোঁতে কৈছিল আমি জুবিনক ন্যায় দিম আমি দিম বিজেপিয়ে দিব বাক্যটো শব্দটো এইটো বিজেপিয়ে ন্যায় দিব আচৰিত কথা কোনো ন্যায় এনেকুৱা ক্ৰিমিনেল গোচৰ কোনো ন্যায় বা চৰকাৰে বা দলে দিব নোৱাৰে ন্যায়ালয়ে দিব কিন্তু উল্লেখযোগ্য যে ন্যায়ালয়ত যিখন এতিয়া তেওঁলোকে নিজেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যেনেকৈ SITখন গঠন কৰিলে সেই গঠন কৰাত আমি তেতিয়াই আপত্তি কৰিছিলোঁ যে কোন কাৰ সম্পৰ্ক থকা মানুহবিলাকক চৰকাৰ নিৰ্দেশক উঠা দবা কৰা ব্যক্তিসকলক লৈ SIT কমিটি গঠন কাজে আমি তেতিয়া সন্দেহ কৰিছিলোঁ এখন চাৰ্জশ্বিটখনৰ মানে চাৰ্জশ্বিটখনৰ পৰা ন্যায় নাপায় প্ৰকৃততে সেইটোৱে হ'ল যিখন দুৰ্বল চাৰ্জশ্বিট আগলৈ যদি কোৰ্টত কেছ চলি থাকিব আগলৈ কেইবাবছৰ ধৰি যদিও চলে এই চাৰ্জশ্বিটখনৰ ওপৰতে চলিব যেতিয়ালৈকে নতুনকৈ এই চাৰ্জশ্বিটখন সলনি কৰিব পৰা নাযায় তেতিয়ালৈকে কিন্তু এই চাৰ্জশ্বিটৰ ওপৰতেই ন্যায়ালয়ে ৰায় দিবলৈ বাধ্য আৰু সেই ৰায় কিন্তু জুবিনৰ পক্ষে নাযাব গতিকে নতুন এখন চৰকাৰ যেতিয়া আহিব তেতিয়াহে মানে এই নতুনকৈ চাৰ্জশ্বিট তৈয়াৰ কৰিব পৰা সম্ভৱ হ'ব গতিকে জুবিনৰ ক্ষেত্ৰতো সেইটো কৈ এটা ৰাজনীতি বাৰে বাৰে কৈছে ৰাজনীতি নকৰোঁ বুলি জুবিনৰ ক্ষেত্ৰত ৰাজনীতি কৰিবলৈ গৈছে আমি আজি ডিব্ৰুগড় জিলা সমিতিয়ে এটা উদ্যোগ লৈছোঁ আমি জুবিনৰ ন্যায় প্ৰশ্নবোধ উত্থাপন কৰিছোঁ ন্যায় পোৱাত বিলম্ব কিয় আৰু সেই ক্ষেত্ৰত ৰাইজক মনত পেলাই দিব বিচাৰিছোঁ হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে ন্যায় মানে আমি দিম বিজেপি চৰকাৰে দিব বিজেপিয়ে দিব সেই কথা বিজেপিয়ে নিদিলে আমাক ভোট নিদিব কিয় ভোট দিব তেওঁ প্ৰশ্ন কৰিছে আমি সেই কথাটোকে পুনৰ ৰাইজৰ মাজলৈ ভোটদান দিয়াৰ দিনাখন লৈ যাম ভোট গ্ৰহণ কেন্দ্ৰই ওচৰে পাজৰে আমি এই জুবিনৰ ন্যায় লাগে প্ৰস্তাৱবোৰ আনি দিম যিমান ভোট গ্ৰহণ কেন্দ্ৰ আছে মানুহক সেই ভোটটো সেই বেনাৰখন চাই ভোট দিবলৈ যাব আমি মুখ্যমন্ত্ৰী ডাঙৰীয়া কথাকে ৰাইজৰ আগত প্ৰচাৰ কৰিব বিচাৰিছোঁ গতিকে এই সাংবাদিকসকলকো তাৰ উপৰিও যে তুচ্ছ তাচ্ছিল্য ন্যূনতম যিটো সৌজন্যতাবোধ মুখ্যমন্ত্ৰী চকীখনৰ মৰ্যাদা সেইটো উল্লেখ নকৰাকৈ যিটো সাংবাদিক পৰ্যন্ত ভয় ভাবুকি তুচ্ছ তাচ্ছিল্য এইটো এটা বৰ ইমানেই অশোভনীয় ইমানেই স্বেচ্ছাচাৰী একনায়কত্ব শাসন চলিছে এইটো এটা ক'বলৈ এইটো সাংঘাতিক এটা কথা হৈছে তাৰ উপৰিও অসমৰ আমি সকলোৱে জানো স্বাধীনোত্তৰ কালৰ অসমৰ ৰাজনৈতিক ইতিহাসত এটা গুৰুত্বপূৰ্ণ কথা হ'ল সেইটো হ'ল অসম বিধানসভাৰ মাজমজিয়াত কোনোদিন কোনকাল নোকোৱা নোপোৱা কথা অসম বিধানসভাৰ মাজমজিয়াত এজন বিধায়কে মুখ্যমন্ত্ৰী সন্মুখত লৈ অধ্যক্ষ সকলো থকাৰ অৱস্থাত আঙুলি টোৱাই কৈলে মানৱেন্দ্ৰ নাথৰ হত্যাকাৰী আপোনাক অন্তৰ্বাস পিন্ধাই থানাত পিটিছিল নে নাই প্ৰশ্ন উত্থাপন কৰিছিল উত্তৰ দিব নোৱাৰিলে মুখ্যমন্ত্ৰীয়ে এইটো বৰ ডাঙৰ কথা কিন্তু এজন মুখ্যমন্ত্ৰী তেওঁ আমাৰো মুখ্যমন্ত্ৰী কিন্তু এই যে তেওঁতো অপমান হ'লেই তেওঁ অপমান হোৱাৰ লগে আমাৰ অসমৰ জনসাধাৰণ জনপ্ৰতিনিধি আমিও লজ্জিত কিয় প্ৰশ্ন উত্থাপন কৰা বিৰোধী দলৰ মানে ব্যক্তি অখিল গগৈক কিয় বহিষ্কাৰ কৰিব নোৱাৰে কিয় তেওঁ প্ৰতিবাদ কৰিব নোৱাৰিলে কিয় মুখ্যমন্ত্ৰীয়ে এটা উত্তৰ দিব নোৱাৰিলে সেইটোৱে প্ৰমাণ কৰে বিধানসভাৰ মজিয়াত স্বীকাৰ কৰি ল'লে তেওঁক অন্তৰ্বাস পিন্ধাই থানাত পিটাটো হয় মানৱেন্দ্ৰ হত্যাকাৰী হয় তেওঁৰ কাৰ্যই প্ৰমাণ কৰিছে গতিকে এনে এজন মুখ্যমন্ত্ৰীক আমি অন্ততঃ দ্বিতীয়বাৰ নিবিচাৰোঁ এনে এটা দল যিটো দলে ৰাইজৰ জনসাধাৰণৰ কোনো অভাৱ অভিযোগ পূৰণ কৰা নাই এই ক্ষেত্ৰত আমি সকলোৱে আমি আজি প্ৰেছ মিটৰ যোগেদি আৰু আমি টাইম টু টাইম কৰিও আছোঁ আমি কিছুমান কাৰ্যসূচী লৈছোঁ প্ৰচাৰ অভিযানৰ ক্ষেত্ৰত আমি কোনো ব্যক্তি দল আমি কোনো ব্যক্তি প্ৰত্যক্ষভাৱে আমি কাকো আমি কোৱা নাই আমি কম এই অপশাসন স্বেচ্ছাচাৰী শাসন বিজেপি চৰকাৰক উৎখাত কৰিব লাগে আৰু ঐক্যবদ্ধ বিৰোধী দলৰ প্ৰাৰ্থীক ৰাইজে ভোটদান দিব লাগে আমাৰ সেই এপিল আৰু এই ক্ষেত্ৰত আমাৰ এইখন আপোনালোকৰ মাজত বিতৰণ কৰি দিম এতিয়া আমাৰ সম্পাদকে এই ক্ষেত্ৰত আৰু আপোনালোকৰ যদি কিবা আছে ভোট দিবলৈ ওলাইছে কিন্তু এবাৰ নিজকে সুধিছেনে ৯,০০০ টকাৰ অৰুণোদয় স্কিম পালো ঠিক আছে কিন্তু এয়াই উন্নয়ন নেকি কেইটামান প্ৰশ্ন আজি আপোনালোকে মোক উত্তৰ দিয়ক ভাল শিক্ষা ব্যৱস্থা আছেনে চৰকাৰী হস্পিটেলত ভাল উন্নতমান সঁজুলি আছেনে বাৰু ৰাস্তা পদূলি বিদ্যুতৰ কিমান দূৰ আগবাঢ়িছে চাকৰিৰ সুযোগ বাঢ়িছেনে সকলোতকৈ ডাঙৰ কথা দুৰ্নীতি কমিছেনে নাই
এইকেইটা প্ৰশ্নৰ উত্তৰ মোক আপোনালোকে কমেণ্টত আজি দিয়ক। মই জানিব বিচাৰিছো আপোনালোকৰনো মতামত কেনেকুৱা। অৰুণোদয় স্কিমৰ 9,000 টকাটো আজিৰ বাবে ঠিক আছে, কিন্তু আগন্তুক 5 বছৰলে উন্নয়ন যদি নহয়, আমাৰ যদি সা সুবিধা এইকণে আমি নাপাওঁ, যদি এনেকুৱা ধৰণৰকে কিছুমান আমাক ভুৱা কথা কয় যে মই এইটো কৰিম, মই সেইটো কৰিম, মানুহক টোপ দিয়াটো বৰ সহজ, ইলেকশ্যনৰ আগত স্পেচিয়েলি টোপ দিয়াটো যে আৰু সহজ, মানুহে কিন্তু সেইটোকে টোপ বুলি লৈ পেলাই গোটেই 5টা বছৰৰ কাৰণে জীৱন বিপন্ন কৰি পেলাই। আজি মই সেই 9,000 টকা পোৱা সেই মহিলাসকলক সুধিব বিচাৰিছো, তুমি আজি আনন্দিত 9,000 টকা পাই, কিন্তু সেই 9,000 টকাৰ বিনিময়ত তোমাৰ স্বামীৰ পকেটৰ পৰাই পইচাবিলাক চুচি নিব, গম পাইছানে? তোমাৰ ল'ৰাৰ চাকৰিয়ে নহ'ব, গম পাইছানে নাই? গতিকে এবাৰ ভাবি চোৱা, ভোটটো দিয়াৰ আগতে নিজক এবাৰ সুধি চোৱা। যুৱ সমাজ, এতিয়া সময় আহি গৈছে প্ৰশ্ন সুধিবলে, নেতা ভাল লাগে নে নীতি ভাল লাগে? ভোট এটা উপহাৰ নহয়, ই এটা দায়িত্ব। টকাৰ বাবে নহয়, ভৱিষ্যত সুদৃঢ় কৰিবৰ বাবেহে ভোট দিব। কিন্তু সংবাদ মাধ্যমে ৰাইজৰ মনৰ কথাখিনিক উপস্থাপন কৰে। সংবাদ মাধ্যমে প্ৰত্যেক জনতাৰ মনৰ কথা উপস্থাপন কৰে। গতিকে সংবাদ মাধ্যমে প্ৰকাশ কৰা কথা কাৰোবাৰ মনোপুত নহ'ব পাৰে, কিন্তু ভাৰতবৰ্ষ গণতন্ত্ৰ, ইয়াত শাসকো থাকিব, বিৰোধীও থাকিব। শাসকৰ চব কাম ভাল হ'ব এনেকুৱা নহয়, তাত আমাৰ সমালোচনা থাকিব। বিৰোধীয়ে কৰা চব যিবিলাক অভিযোগ, এইবিলাক সমালোচনা নহয়, এইবিলাক সঁচা নহয়, তেওঁলোকে মিছাকে ক'ব। গতিকে এইবিলাক কথা সংবাদ মাধ্যমে ৰাইজৰ আগত উপস্থাপন কৰে। গতিকে সংবাদ মাধ্যমৰ সেইটো ধৰ্ম। গতিকে সেই সংবাদ মাধ্যমৰ ধৰ্ম ৰক্ষা কৰিবলৈ যাওঁতে যদি তেনেধৰণৰ কাম কৰিছে, এই অপশক্তিক শীঘ্ৰেই প্ৰশাসনে কৰায়ত্ব কৰিব লাগে আৰু উপযুক্ত শাস্তি প্ৰদান কৰিবৰ কাৰণে মই দাবী জনাইছোঁ। হয়, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি জন আশীৰ্বাদ যাত্ৰা আৰম্ভ কৰিছে, তেখেতৰ আজি এই জন আশীৰ্বাদ যাত্ৰা আছিল সৰভোগত, আৰু সৰভোগত যি জন আশীৰ্বাদ যাত্ৰাত প্ৰায় ভালেসংখ্যক লোকে ইয়াত অংশীদাৰ হৈছিল। আৰু এই চেগতে 4জন ছাত্ৰই জুবিন গাৰ্গৰ ন্যায় বিচাৰি প্লে কাৰ্ড লৈ দাবী জনাইছিল, জুবিন গাৰ্গৰ ন্যায় বিচাৰিছিল। তেখেতসকল ছাত্ৰ আছিল, কোনো ৰাজনৈতিক দলৰ কোনো ব্যক্তি নাছিল, কোনো দল সংগঠনৰ ব্যক্তি নাছিল। তেখেত কেৱল কেৱল ছাত্ৰ আছিল। আৰু এই ছাত্ৰ 4জনে চাৰিজন ছাত্ৰই হাতত 4খন প্লে কাৰ্ড লৈ জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি তেখেতসকলে ন্যায় বিচাৰিছিল জুবিন গাৰ্গ, কাৰণ তেখেতসকল আছিল প্ৰকৃত জুবিন অনুৰাগী, আৰু সেয়েহে তেখেতসকলে ন্যায় বিচাৰিছিল। আৰু তাৰ পিছতে একাংশ বিজেপিৰ উদ্ভণ্ডালী একাংশ নেতাই, একাংশ কৰ্মীয়ে তেখেতসকলৰ যি প্লে কাৰ্ড, সেই প্লে কাৰ্ডসমূহ কাঢ়ি লৈ যায়, ফালি চিৰি উদ্ভণ্ডালী কৰে। আৰু এই ক্ষেত্ৰত আমি তীব্ৰ গৰিহণা দিছোঁ। বৰ্ণগড় আঞ্চলিক ছাত্ৰ সংঘ এই ক্ষেত্ৰত তীব্ৰ গৰিহণা দিছোঁ। আৰু এই যি দুজন বিজেপিৰ যি কৰ্মী, যি জুবিন গাৰ্গক লৈ যি অসভ্যালি কৰিছে, যি অসন্মান কৰিছে জুবিন গাৰ্গক লৈ, এই ক্ষেত্ৰত আচলতে বিহিত ব্যৱস্থা ল'বলৈ আৰু পুলিচ প্ৰশাসনলৈ অনুৰোধ যাতে অতি শীঘ্ৰে যাতে তেওঁলোকক যাতে এৰেষ্ট কৰে আৰু বিহিত ব্যৱস্থা লয়। গতিকে আমি অতি সোনকালে ইয়াৰ এক উচিত তদন্ত বিচাৰিছোঁ। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো আমি অনুৰোধ জনাইছোঁ, তেখেতৰ যাতে তেখেতৰ যি জনযাত্ৰা, এই যাত্ৰাত যি এনেকুৱা যি অঘটন হ'ল, তেখেতৰ যাতে এই ক্ষেত্ৰত যাতে দৃষ্টিগোচৰ কৰে, এনেকুৱা যাতে ঘটনা আগন্তুক দিনত যাতে নহয়, তাৰে কামনা কৰিছোঁ। এই যদি বুন্দিয়া বুজিয়া হয়, তে অগপ আজি 10 বছৰে তেওঁলোকক বুকুচাত উঠিছে নাই? AGP-কেইটা 20 বছৰ 10 বছৰ বিজেপিৰ বুকুচাত উঠি আছে। আজি প্ৰত্যেকজন লিডাৰ কেইজনৰ বাদে প্ৰত্যেকজন অগপ কৰ্মীয়ে বিজেপিৰ পৰা কি পালে? সন্মান পালে নে অধিকাৰ পালে নে কিবা আশা পালে? কি পালে মোক কওকচোন আপোনালোকে। কোচত আমি সাধাৰণতে দেখোঁ যে কোচত যদি কেঁচুৱা এটা থাকে, প্ৰথমতে তেখেতক এচামুচ খুৱাই লওঁ, তাৰপিছত নিজে খোৱা আনক খোৱা হয়। যে সৰু মাইনা এটা যদি কোচত থাকে, তাক আগতে খোৱা হয় চামুচে, বাবা তুমি খাই লোৱাচোন। কিন্তু কোচত থকা অগপক তেখেতসকলে কি কৰিলে? এইবাৰ অগপই বুজি পাইছে যে এই আঞ্চলিকতাবাদটো মহাৰি শেষ কৰাৰ যি নীতি ভাৰতীয় জনতা পাৰ্টীৰ, এই নীতি তেখেতসকলে উপলব্ধি কৰিছে। আৰু বেছিদিন তেখেতৰ মৃত্যুযুত নাথাকে। এই মুখ্যমন্ত্ৰীয়ে কৈয়ে বহুবলকী নেতা, হয়নে নহয়? আজি কৈছে কাইলৈ নাই কোৱা বুলি ক'ব, পৰহিলৈ ক'ব মই কৈছিলোঁ সেই ইলেকশ্যনৰ কাৰণে। বুজা পোৱা নাই? তেখেতেতো এইটোত চিণ্ডিকেটত মহাৰাজা। আৰু বাকীসকলক চাওক, অজন্তা বাইদেউ ইমান পইচা ক'ৰ পৰা আহিলে? আমিও 2-4 লাখ টকা কমানি কৰোঁ, কিন্তু আমিতো সম্পত্তি পাহাৰ ঘটা নাই। 120 কোটি টকাৰ ঘৰ আমাৰ নাই। আমাৰ 120 কোটিৰ এটা ঘৰ নাই। তেখেতৰ তেনেকুৱা কিমান হাজাৰ কোটি টকা আছে কোনে জানে?
এইটো গোলাঘাটৰ তেজ, অসমখনৰ তেজ নহয় জানো? আমাৰ অসমীয়া মানুহৰ তেজ খাই তেওঁলোক লালোৱা হ'ল, আৰু আমিবোৰ এনেকৈ থাকি গ'লোঁ ফুটপাথত। আপোনালোকৰ ইয়াত গোলাঘাটৰ ফুটপাথত এইডোখৰত চক বজাৰত বানপানী হয়, এই জলকীয়া নিমখ লৈ বহি আছে, ধূনা আটা চাউল লৈ বহি আছে, এইসকল টোপোলাবিলাক ক'লৈ লৈ যাব? এইবিলাকৰ এই পেট হয়, এটা এটা পেট হয়। এই জলকীয়া বস্তাটো এটা মানুহৰ পেট, এই দোকানীটোৰ পেট। তেওঁলোকে কেনেকৈ জীয়াই থাকিব? আপুনি হিন্দী স্কুলৰ ৰোডত বানপানী, নাও চলিছে। এই টেনপুৰৰ ফালে এইটো কি বুলি ক'ব, আমাৰ মিছন ৰোডত বানপানী হৈছে, বাটামুখত পানী হয়, থানামুখত পানী হয়, 5 নম্বৰ ৱাৰ্ডত এজাক বৰষুণ দিলে প্ৰত্যেক ঘৰ মানুহত টেবুলত বিচনাত বস্তু বাহিনী উঠাই তেওঁলোকে মানে পানীৰ লগত সহবাস কৰে। 35 বছৰত অজন্তা বাইদেৱে নেদেখিলে নেকি যে ইয়াত বানপানী হয়? এই কথাবোৰ আমি উপলব্ধিৰে লৈছোঁ, আৰু আমি চৰকাৰত আহিলে নিশ্চিতভাৱে এটা এটা সমস্যা সমাধান কৰিম। আমি সদায় দুখীয়াৰ লগত আজি আছোঁ, কাইলৈ থাকিম, ভৱিষ্যতলৈ থাকিম। আমি দুখীয়া মানুহৰ হৈ কাম কৰি যাম। আমি অসমীয়া মানুহৰ কাৰণে ইয়াত নিৰাপত্তা থকা এখন অসম বিচাৰোঁ, আৰু যিখন অসমত আমাৰ নিবনুৱা সমস্যা নাথাকিব, অৰ্থনৈতিকভাৱে সকলো গজগজীয়া হ'ব। অখিল গগৈ ডাঙৰীয়াই প্ৰকৃততে নিজে এজন হত্যাকাৰী। তেওঁ বেলেগক হত্যাকাৰী বুলি কোৱাৰ আগতেই তেওঁ চব প্ৰমাণ পত্ৰবিলাক আগতে গোটাব লাগে, কাৰণ তেওঁ ৰাজনৈতিকভাৱে এই কথা বতৰাবিলাক কৈ আছে। তেওঁৰ হাতত কোনো তথ্য নাই, আৰু মুকলিকে মই তেওঁক আহ্বান জনাইছোঁ যে তেওঁ মোক ব্যক্তিগতভাৱে আক্ৰমণ কৰিব নালাগে। তেওঁক যদি মই ব্যক্তিগতভাৱে আক্ৰমণ কৰোঁ, গতিকে তেওঁ ইয়াতে নিৰ্বাচন প্ৰচাৰ চলাব নোৱাৰিব। কাৰণ আজিৰ দিনত আপোনালোকে জানে অখিল গগৈৰ লগত শিৱসাগৰ কোনো ভোটাৰ ৰাইজ নাই। যোৱা 5 বছৰে অখিল গগৈ কি কৰিলে, শিৱসাগৰ সমষ্টিটো মান সন্মান ক'ত পেলালে আপোনালোক সকলোৱে জানে। যে আজি বিধানসভাতে হওক বা বিধানসভাৰ বাহিৰে ভিতৰে যিবিলাক তেওঁ যিবিলাক কথা বতৰা কৈ আছে, কাৰণ বিধানসভাত অকল চিঞৰিলে সমস্যা সমাধান নহয়। প্ৰত্যেকটো কথা শাসকীয় দলক বিৰোধিতা কৰাটোৱে লক্ষ্য হয়তো এজন বিধায়কৰ হ'ব নোৱাৰে। গতিকে আমাৰ ইয়াৰ আগতেও বহু বিধায়ক শিৱসাগৰৰ পৰা আছিলে, তেওঁ যিখিনি কাম কৰিছে তাতকৈ হয়তো বহুত কাম তেওঁলোকেও কৰিছিলে শিৱসাগৰৰ কাৰণে। আজি তেওঁ বেলেগৰ ভেটিৰ ওপৰত থিয় হৈ তেওঁলোকে নাচ দি আছে। অখিল গগৈ আজি আমুকটো তেওঁ আনিলে, তামুকটো তেওঁ আনিলে, তেওঁতো ইয়াত একোৱে কৰিব এতিয়ালৈকে কৰা নাই। এজন তেওঁ বিৰোধী বিধায়ক, চৰকাৰে তেওঁক কোনো সুবিধা দিয়া নাই। চৰকাৰৰ ফালৰ পৰা আমাৰ শিৱসাগৰ জিলাখনৰ প্ৰতি লক্ষ্য ৰাখি 2-4টা কাম আমাৰ চৰকাৰে ইতিমধ্যে হাতত লৈছে। যেনেকে আমাৰ এটা শিৱসাগৰ ৰাইজৰ দাবী আছিলে যমুনাখন চফা কৰিব লাগে। অখিল গগৈ বিধায়ক হোৱাৰ আগতেই এই পুঁজি শিৱসাগৰলৈকে আহিছিলে, কাম কৰোঁতে পলম হৈছে। আপুনি যেহেতু প্ৰদেশ কংগ্ৰেছৰ সভাপতি আৰু আপুনি কংগ্ৰেছৰ বা বিশেষকৈ বিৰোধী ঐক্যৰ আপুনি মুখ্যমন্ত্ৰীৰো প্ৰাৰ্থী, হিমন্ত বিশ্ব শৰ্মাৰ যিটো ৰাজনীতি আমি সকলোৱে দেখিছোঁ, তেওঁ কিমান মানে এই ক্ষেত্ৰত পাকৈত। ৰাজ্যৰ ৰাজনীতিত তেওঁ এটা দীঘলীয়া সময় থকাৰ কাৰণে তেওঁ গোটেই নখ দৰ্পণত গোটেইবিলাক সমষ্টি। আপোনাৰ ক্ষেত্ৰত আমি এতিয়া মন কৰিছোঁ যে একদম নিৰ্বাচনৰ প্ৰাক্ষণতো ভূপেন বৰাৰ নিচিনা, প্ৰদ্যুৎ বৰদলৈৰ নিচিনা মানুহে আপোনাক এৰি থৈ পেলাই বিজেপিত যোগদান কৰিছে, আৰু তেওঁলোক যোগদান কৰাই নহয়, তেওঁলোক প্ৰাৰ্থী হৈছে। আজিৰ দিনটোত আপুনি নিজেই সভাপতি, আপুনি নিজে প্ৰাৰ্থী, আপুনি নিজেই চাগে এতিয়া ষ্টাৰ কেম্পেইনাৰ, আৰু গোটেই কেম্পেইনিং কমিটিৰ চেয়াৰমেনজনেই যিহেতু গুচি গ'ল, গতিকে আপুনি নিজেই চাগে এতিয়া কেম্পেইনিং কমিটিৰো মোটামুটি অঘোষিত চেয়াৰমেন, আপুনিয়ে গোটেইখিনি কৰিব লাগিব। নিজৰ কংগ্ৰেছ দলটোক কৰাৰ উপৰিও আপুনি মিত্ৰ দলৰ মুৰব্বী হিচাপে আপুনিতো অজাপ, ৰাইজৰ দল, বামপন্থী এখেতসকলৰো চাগে আপুনি সহায় কৰাকে আপুনি নিৰ্বাচনী প্ৰচাৰত অংশ ল'ব লাগিব। সম্ভৱ হ'বনে ইমান কম সময়ত এতিয়া? চাওক, আপোনাৰ কোৱাৰ দৰে মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৰাজনৈতিকভাৱে যে যথেষ্ট জ্ঞানী মই নাভাবোঁ। তেওঁ 2-3টা অস্ত্ৰ আছে, আৰু সেই অস্ত্ৰৰ বাহিৰে তেওঁ আৰু বেছি ৰাজনৈতিক তেওঁৰ কিবা জ্ঞান আছে মই নাভাবোঁ। তেওঁ প্ৰথম অস্ত্ৰ হ'ল যে শ্লিপাৰ চেল লগোৱা, বি টিম লগোৱা।
তো প্ৰত্যেক দলৰ ভিতৰত অগপ দলৰ ভিতৰত আমাৰ দলৰ ভিতৰত UDFৰ ভিতৰত নিজৰ মানুহ লগাব পিছত গৈ যেতিয়া সুবিধা হৈ তেওঁলোকৰ কি কয় এক্সপায়াৰী যেতিয়া হৈ যায় সেইখিনি মানুহ বিজেপিলৈ লৈ আনিব বা অগপ দললৈ লৈ যাব এইটো ইয়াত নতুন কথা কি মই নিজৰ 2 বছৰ আগৰ নিৰ্বাচনত লোকসভা নিৰ্বাচনত একে কথা দেখিলো যে মোৰ লগত যি সোঁহাত বাওঁহাত যি দৰে ঘূৰি আছিল তেখেতক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিজেপি দলক যোগদান কৰালে নতিজা কি হ'ল নতিজা আমি প্ৰায় 1.5 লাখ ব্যৱধানত কংগ্ৰেছ দল যোৰহাটৰ ভিতৰত জয়লাভ হ'ল এতিয়াও একে অস্ত্ৰ নতুন একো নাই এতিয়া তেওঁ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আৰু ভূপেন বৰা ডাঙৰীয়াক তেওঁলোকে লৈ গৈছে এইটো হ'ল এটা অস্ত্ৰ ইয়াৰ মই নাভাবো মই ৰঙানদী সিদিনা গৈ আহিলো লখিমপুৰ জিলা গৈ আহিলো মোক কংগ্ৰেছ দলটো দুৰ্বল হোৱা নাই আমাৰ কংগ্ৰেছ দল লখিমপুৰ জিলাত আৰু শক্তিশালী হ'ল আমি সময় সুবিধা লৈ জয়ন্ত খান ডাঙৰীয়াৰ ৰঙানদীত আমাক যোগ কৰাৰ পিছত ৰাম নাৰায়ণ ভূঞা আজি তাতে বিপুৰীয়াত আছে নাও বৈছে ডক্টৰ জয়প্ৰকাশ দাস আছে লখিমপুৰৰ গণবুঢ়াগোহাঁই ডাঙৰীয়া আছে সময় সুবিধা লৈ কংগ্ৰেছ দল আজি লখিমপুৰ জিলাত আগতকৈ আৰু বেছি শক্তিশালী এতিয়া আপোনাৰ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া কৈছে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া তাত গ'ল কিন্তু যিদৰে আজি কাটিগড়া সমষ্টিত অমৰ জৈন ডাঙৰীয়া আহি আজি কাটিগড়া এজন স্থানীয় প্ৰাৰ্থী হিচাপে কংগ্ৰেছ দলৰ পৰা থিয় দিছে কিয়নো কাটিগড়া মানুহবোৰ বিচাৰে এজন স্থানীয় ব্যক্তি আৰু বিজেপি দলে আমাৰ পৰা লৈ যোৱা কমলক্ষ পুৰকায়স্থ দেৱত কাঠিগড়াত আজি বিজেপি দলৰ প্ৰাৰ্থী হিচাপে কৰিছে উত্তৰ কৰিমগঞ্জৰ পৰা বিপৰীত আজি আমাৰ নন্দিতা গাৰ্লোচা ডাঙৰীয়ানী এজন উচ্চ শিক্ষিত ডিমা হাছাওৰ এগৰাকী মন্ত্ৰী এগৰাকী নেত্ৰী মাত্ৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ডিমা হাছাওত যে তেওঁলোকৰ ভূমি লৈ যে নীতি কৰি আছে কিনা বেচা যে নীতিবোৰ কৰিছে তাৰ বিৰুদ্ধে মাত মাতাৰ কাৰণে আজি তেওঁ টিকেটৰ পৰা বঞ্চিত হ'ল তেনেদৰে এজন সাহসী নেত্ৰীক আজি আমি ইয়াত লৈছো আমি আৰু মই ভাবো হবলৈ হৈছো তো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দ্বিতীয় অস্ত্ৰ কি নিজৰ লগত নিজৰ দৰে মানুহবোৰ একত্ৰিত কৰা নিজৰ দৰে মানে দিছপুৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ডিফুত তুলিৰাম ৰংহাং ডাঙৰীয়া বাৰাকত কৌশিক ৰায় ডাঙৰীয়া উত্তৰ অসমত অশোক সিংহল ডাঙৰীয়া নামনি অসমত জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া মধ্য অসমত পীযুষ হাজৰিকা ডাঙৰীয়া উত্তৰ অসমত মানৱ ডেকা ডাঙৰীয়া এনেদৰে মানুহবোৰ তেওঁলোকে একত্ৰিত কৰি এটা গেং এটা কাৰ্টেল বনায় এটা সিন্ডিকেট বনায় অসমৰ ৰাইজে আজি এই কাৰ্টেলৰ বিৰুদ্ধে অসমৰ ৰাইজে এই ৰাজনৈতিক পলিটিকেল সিন্ডিকেটৰ বিৰুদ্ধে তো ইয়াত তেওঁলোকৰ নিজকে তেওঁলোকে ক্ষতি কৰি আছে আৰু আজি তাৰিখত বিজেপি দলটোক তেওঁ যিদৰে দুৰ্বল কৰি গৈছে এই নতুন কংগ্ৰেছৰ পৰা লৈ বিজেপি দলটোক ভিতৰত সোমাই তেওঁ বিজেপি দলৰ দুৰ্বল কৰি গৈছে আৰু যদি প্ৰশাসনিকভাৱে চাওঁ আজি কি তেওঁ আচিভমেণ্ট আজি আৰ্থিক আমাৰ ঋণ আমি প্ৰায় 2 লাখ কোটি টকা ঘৰত এজন ল'ৰা জন্ম বা ছোৱালী জন্ম হ'লে 50 টকাৰ বুজা শিক্ষা আৰু চিকিৎসা ক্ষেত্ৰত মানৱ 50,000 বুজা শিক্ষা আৰু চিকিৎসাৰ ক্ষেত্ৰত আজি ভাৰতৰ নিম্ন 5টা ৰাজ্যৰ ভিতৰত অসমৰ তালিকা মদৰ সমস্যা বৃদ্ধি ড্ৰাগছৰ সমস্যা বৃদ্ধি মহিলাৰ প্ৰতি অপৰাধ বৃদ্ধি ক'ত তেওঁ দক্ষতা মই প্ৰমাণটো মই দেখা পোৱা নাই নৱ প্ৰজন্মৰ যুৱকসকল আজি জল জীৱন আঁচনি লোৱা এটা সংকল্প বা এটা সপোন দেখিছে যে আমিও চৰকাৰী ঠিকাত সোমাই নিজৰ ঘৰৰ উপাৰ্জন সৃষ্টি কৰিম সেই আঁচনিটো চলাব নোৱাৰিলে সেই আঁচনি যিদিনা নিজৰ ঘনিষ্ঠ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক বহাই দিলে হাজাৰ হাজাৰ যুৱকসকলৰ বিল সেইদিনা পেণ্ডিং হৈ গ'ল আৰু বহুতৰ ঘৰ আজি তাৰিখত চলিব হৈ থকা নাই চৰকাৰী বিষয়াসকলক তেওঁ ইমান বেয়াকে তেওঁ ব্যৱহাৰ কৰে তেওঁলোকৰ মনোবল নাই আৰক্ষীৰ পৰা ডক্টৰ লৈ প্ৰশাসনৰ একদম মানে উচ্চ স্তৰৰ অফিচৰ পৰা তলৰলৈকে আজি সকলোৱে কয় যে আজি তাৰিখত প্ৰশাসনৰ কাৰ্যালয়ৰ ভিতৰত চাৰ্কেল অফিচৰ ভিতৰত এটা কমিশ্যন লোৱা এটা বৃদ্ধি পাইছে ওপৰৰ পৰা হেঁচা আহিছে তো তেওঁ না প্ৰশাসনিকভাৱে দক্ষ না তেওঁ ধন বল বাহুবল বাহিৰ কিবা এটা তেওঁৰ ৰাজনৈতিক কিবা চিন্তাধাৰা অসমলৈ কিবা বহল চিন্তাধাৰা আছে তো মই প্ৰথমতে আপোনাৰ প্ৰশ্নত যে তেওঁ আপুনি যি ৰাজনৈতিক পুৰস্কাৰ দিলে মই পুৰস্কাৰ দিবলৈ বিচৰা নাই যিদিনা তেওঁৰ পৰা আপুনি পইচা আঁতৰাই দিয়ে আৰু যিদিনা তেওঁৰ পৰা ক্ষমতাৰ তাজ তেওঁৰ পৰা আঁতৰাই দিয়ে বিৰোধী দলৰ ৰাজনীতি কৰি চাওকচোন
গৌৰৱ গগৈকে আপুনি যিটো কথা কৈছে মই তেওঁক যদি আপত্তি বুলি মই সেই কথাটোৱে কৈছো। মই এক লাষ্টত কওঁ তেওঁ ৰাজনৈতিকভাৱে ইমানে পৰিপক্ক, বিৰোধী ৰাজনীতি কৰি মই চাওকচোন কিমান তেওঁ পৰিপক্ক মই চাওঁ। য'তে শাসন তাতে বাগৰিব, সেইটো কি ৰাজনৈতিক তেওঁ নৈতিকতা থাকিল বা সাহস থাকিল? বিজেপি এৰিব যদি বিজেপি কাইলৈ গৈ চৰকাৰৰ পৰা গুচি যায়, তো কি পৰিপক্ক? যদি এনেকে পলাই থাকে, এইটোতো পৰিপক্কতা নহয়, সেইটো নৈতিকতা নহয়, সেইটো সাহস নহয়, সেইটো শক্তি নহয়, এইটো এটা দুৰ্বলতা। মই পুৰস্কাৰ নিদিওঁ। পিছত আপুনি যিখিনি কথা ক'লে হয়, যথেষ্ট দায়িত্ব আমাক দিয়া গৈছে। মই দলৰ নেতৃত্বৰ প্ৰতি কৃতজ্ঞ, আৰু ইতিমধ্যে দলৰ নেতৃত্ব আমাক সমৰ্থন জ্ঞাপন কৰিছে। কেণ্ডিডেট বাছি দিয়া ক্ষেত্ৰৰ পৰা আমাৰ নিৰ্বাচনী ইস্তিহাৰৰ ক্ষেত্ৰত, আৰু ৰাইজ যিদৰে ওলাই আহিছে, আমি ৰাজনীতিবিদ, আমি ৰাইজৰ মাজত থাকোঁ, ৰাইজৰ পৰা আমি সাহস পাওঁ, ৰাইজৰ পৰা শক্তি পাওঁ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাক দুৰ্বল কৰিব নোৱাৰে, বিজেপি আমাক দুৰ্বল কৰিব নোৱাৰে, কিন্তু ৰাইজৰ বিশ্বাস আমাৰ ওপৰত যদি কমি যায় তেতিয়া আমি দুৰ্বল হয়। আজিৰ তাৰিখত ৰাইজৰ বিশ্বাস আমাৰ ওপৰত কমি যোৱা নাই, ৰাইজৰ আশা, বিশ্বাস, মৰম বৃদ্ধি পাইছে। সেইকাৰণে এই গোটেইখিনি ঘটনাক্ৰম পিছতো কংগ্ৰেছ দল আৰু সবল হৈছে। ঠিক আছে বাৰু, ধন্যবাদ।